দেশত পুনৰ সংঘটিত হৈছে এচিড নিক্ষেপৰ ঘটনা। এইবাৰ ভাতৃৰ সৈতে নিট কাউন্সেলিঙৰ বাবে যোৱা এগৰাকী ছাত্ৰীক এচিড নিক্ষেপ কৰিলে এজন যুৱকে। এচিড নিক্ষেপ কৰা যুৱকজনৰ নাম অমন বাৰ্মা বুলি জানিব পৰা গৈছে। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত। উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌত ভাতৃৰ সৈতে নিট কাউন্সেলিঙৰ বাবে যোৱা এগৰাকী ছাত্ৰীক অমন বাৰ্মা নামৰ এজন ব্যক্তিয়ে এচিড নিক্ষেপ কৰে। জানিব পৰা মতে এই যুৱকজনে বহুদিন ধৰি যুৱতীগৰাকীক কৰি আহিছিল ফোন আৰু বন্ধুত্বৰ অনুৰোধ নাকচ কৰাৰ বাবেই যুৱতীগৰাকীক অমন বাৰ্মাই এচিড নিক্ষেপ কৰে। আনহাতে যুৱতীগৰাকীৰ সৈতে থকা ভাতৃয়ে যুৱতীগৰাকীৰ ভাতৃৰ ওপৰতো নিক্ষেপ হয় এচিড। যুৱতীগৰাকী প্ৰখ্যাত ব্যৱসায়ী নেতা শৰদ তিৱাৰীৰ কন্যা আৰু বিজেপিৰ উপসভাপতি সন্দীপ তিৱাৰীৰ ভতিজী আছিল। আৰু এই ঘটনাই জোকাৰি গৈছে সমগ্ৰ দেশ। দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড।